নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 15 মে। আহি গ'ল নতুন নিৰ্দেশনা। লাখ লাখ মহিলাৰ একাউণ্টত কাইলৈ অৰুণোদয় আঁচনি ৩,০০০ টকা সোমাব পাৰে। অৰুণোদয়ৰ তালিকাত নাম থাকিলে অতি শীঘ্ৰে কৰক এই তিনিটা গুৰুত্বপূৰ্ণ কাম, নহ'লে একাউণ্টত টকা নাপাব। যদি আপুনি চৰকাৰী কৰৰ বাবে জিঅ'ডিং কৰিছে, চৰকাৰী কৰৰ প্ৰথম কিস্তি টকাও ৰিলিজ কৰা হ'ব সকলোৰে বেংক একাউণ্টত। আত্মীয়গত প্ৰতিষ্ঠান মহিলাৰ বেংক একাউণ্টত ২৫,০০০ টকা সোমাব। যদি আপুনি ১০,০০০ টকা চেক পাইছে, তেন্তে আপোনাৰ বাবে ভাল খবৰ দিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। দেশৰ কোটি কোটি কৃষকৰ বাবে ভাল খবৰ। ২৩ নং কিস্তি ২,০০০ টকাৰ পৰিৱৰ্তে ৪,০০০ টকা প্ৰদান কৰা হ'ব। ৰেচন কাৰ্ড থাকিলে জনতাই লাভ কৰিব ৫টা নতুন সামগ্ৰী। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে। আজিৰ দিনটোত গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথমটো খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। আহি গ'ল নতুন নিৰ্দেশনা। বিনামূলীয়া মিঠাতেল ল'বলৈ সাজু হওক আপুনি। লগতে থাকিব দালি, চেনি, নিমখ আৰু চাহপাত। সাজু হৈছে বিজেপি চৰকাৰ। বিজেপি চৰকাৰৰ প্ৰতিশ্ৰুতি নিৰ্বাচনৰ পিছতে দিয়া হ'ব বিনামূলীয়াকৈ ৰেচন। শপত গ্ৰহণৰ পিছতে শীঘ্ৰে লাভ কৰিব বিনামূলীয়াকৈ ৰেচন। লগতে থাকিব ১ লিটাৰ মিঠাতেল। বিনামূলীয়া চাউল, দালি, নিমখ, চেনি, মিঠাতেলৰ লগতে পাব আধা কেজি চাহপাত। প্ৰতিগৰাকী হিতাধিকাৰীক প্ৰদান কৰা হ'ব এই সুবিধা। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিলে বৃহৎ ঘোষণা। যদি আপোনাৰ ৰেচন কাৰ্ড আছে, এইকেইবিধ সামগ্ৰী সম্পূৰ্ণ বিনামূলীয়াকৈ লাভ কৰিব। আগতে ১০০ টকা দিব লাগিছিল, এতিয়া আপুনি ১০০ টকা দিব নালাগে। একেবাৰে বিনামূলীয়া হ'ব এইকেইবিধ সামগ্ৰী। যিসকলে ৰেচন কাৰ্ড নাই, নতুনকৈ ৰেচন কাৰ্ডৰ বাবে কৰিব পাৰিব আবেদন। কেনেকৈ আবেদন কৰিব, কি কি নথিপত্ৰ লাগিব, যদি আপোনালোকৰ ভিডিঅ' লাগে এতিয়াতো কমেণ্ট কৰি জনাই দিয়ক, নেক্সট ভিডিঅ'ত জনাই দিম। তাৰপিছত অসমবাসী ৰাজুক জনসমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, চৰকাৰী পক্ষীগৰৰ পৰা মহিলা সবলীকৰণলৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ৭টা ডাঙৰ ঘোষণা। ৰাজ্যৰ লাখ লাখ দৰিদ্ৰ পৰিয়ালৰ বাবে আহি গৈছে ভাল খবৰ। নতুনকৈ ১৫ লাখ লোকে লাভ কৰিব চৰকাৰী পক্ষীগৰ। যদি আপুনি চৰকাৰী কৰৰ বাবে আবেদন কৰিছে, তেন্তে ভাল খবৰ। যিসকল হিতাধিকাৰীয়ে চৰকাৰী কৰৰ বাবে আবেদন কৰিব পৰা নাই, সেইসকল হিতাধিকাৰীয়ে কি কৰিব অলপ পিছত জনাই আছো। বেদখলকাৰীৰ কবলত থকা প্ৰতি বিঘা ভূমিত চলিব উচ্ছেদ। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই শপত গ্ৰহণ কৰি কৰিছে বৃহৎ ঘোষণা। শীঘ্ৰে ৫ লাখ বিঘা ভূমিত কৰা হ'ব বেদখলমুক্ত। এটা এটাকৈ বেদখলকাৰী চিনাক্ত কৰি কৰা হ'ব বিতৰণ। হয়, এটা বিগ ব্ৰেকিং নিউজ আহি পৰিছে। এটা এটাকৈ বাংলাদেশী চিনাক্ত কৰি কৰা হ'ব বিতৰণ। চাহ শ্ৰমিকৰ মজুৰি ৫০০ টকালৈ বৃদ্ধি কৰাৰ লক্ষ্য। কৃষকৰ বাবেও চিন্তা কৰিছে নতুনকৈ চৰকাৰে। কৃষকৰ বেংক একাউণ্টত ৬,০০০ টকাৰ পৰিৱৰ্তে কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা প্ৰদান কৰিব ১১,০০০কৈ টকা। আগতে বছৰি কৃষকে লাভ কৰিছিল ৬,০০০ টকা, এতিয়া এই টকা বৃদ্ধি পোৱাৰ সম্ভাৱনা। নাৰী সবলীকৰণক লৈও কাম কৰিছে নতুন চৰকাৰে। মহিলা উদ্যমিতা আঁচনি, অৰুণোদয় আঁচনিৰ ধনক লৈ কৰিব বৃহৎ ঘোষণা। মহিলা উদ্যমিতা আঁচনিৰ বেংক একাউণ্টত ২৫,০০০ টকা সোমাই দিয়া হ'ব। যদি আপুনি ১০,০০০ টকাৰ চেক পাইছে, আপুনি তিনিটা গুৰুত্বপূৰ্ণ কাম কৰিব লাগিব। কি কি কৰিব লাগিব, লগতে অৰুণোদয় আঁচনিৰ ধন কেতিয়া লাভ কৰিব অলপ পিছত জনাই আছো। তাৰপিছত অসমবাসী ৰাজুক জনসমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, দেশত ইন্ধনক লৈ হ'ব নেকি ভয়ংকৰ পৰিস্থিতি। দিল্লীত ২ দিন ৱৰ্ক ফ্ৰম হোম কৰাৰ নিৰ্দেশনা জাৰি কৰা হৈছে। হয়, এটা বিগ ব্ৰেকিং নিউজ আহি পৰিছে। কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে। দিল্লীত ২ দিন ৱৰ্ক ফ্ৰম হোম কৰাৰ নিৰ্দেশনা। পেট্ৰল, ডিজেল আৰু LPGক লৈ সংসদীয় কমিটিৰ জৰুৰী বৈঠক। দেশত প্ৰচণ্ড নাটনি হ'ব পেট্ৰল, ডিজেল আৰু LPGৰ। পেট্ৰল আৰু ডিজেলৰ নাটনি দূৰ কৰিবলৈ বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে। চৰকাৰী কৰ্মচাৰীয়ে সপ্তাহত ২ দিন ৱৰ্ক ফ্ৰম হোম কৰিব লাগিব। ব্যক্তিগত কাৰ্যালয়সমূহতো এই নিয়ম মানি চলিব লাগিব বুলি আহ্বান জনাইছে। দিল্লীৰ চৰকাৰে ৫০% বৈঠক অনলাইনতে কৰিব। আৰু দিল্লী চৰকাৰে ঘোষণা কৰিছে মেট্ৰ' মনডে আৰু সোমবাৰৰ দিনটোত সকলো মন্ত্ৰী, বিধায়ক আৰু চৰকাৰী কৰ্মচাৰী মেট্ৰ' ব্যৱহাৰ কৰিহে কাৰ্যালয়লৈ আহিব লাগিব। দিল্লীৰ জনতাক সপ্তাহত এদিন ন ভেহিকল ডে পালন কৰাৰ আহ্বান জনাইছে। আৰু কাইলৈ পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছক লৈ কেন্দ্ৰীয় সংসদীয় কমিটিৰ জৰুৰী বৈঠক গঠন কৰা হ'ব। আগন্তুক ৩ মাহৰ বাবে কোনো বৈঠক অনুষ্ঠিত নহ'ব বুলি ঘোষণা কৰিছে। দিল্লী চৰকাৰৰ কোনো মন্ত্ৰীয়ে এইবছৰৰ বাবে নকৰে বিদেশ যাত্ৰা। হয়, এটা বিগ ব্ৰেকিং নিউজ আহি পৰিছে। বৰ্তমান দেশত ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। তাৰপিছত অসমবাসী ৰাজুক জনসমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, অসমত চেঞ্চুৰী কোবালে পেট্ৰলৰ মূল্য। হয়, এটা বিগ ব্ৰেকিং নিউজ আহি পৰিছে। অসমৰ আটাইতকেইখন জিলাতে চেঞ্চুৰী কোবালে
পেট্ৰলে অসমৰ কোন কোন জিলাত কিমান দাম পেট্ৰলৰ কমেণ্ট কৰি জনাই দিয়ক 100ৰ ওপৰত গ'ল পেট্ৰল ডিজেলৰ মূল্য আহি গ'ল তালিকা মূৰে কপালে হাত দিছে সৰ্বসাধাৰণ জনতাৰ মূৰত এতিয়া প্ৰচণ্ড মাথমাৰ অসমত চেঞ্চুৰী কবালে পেট্ৰলৰ মূল্যই 3 টকাৰ ওপৰত বৃদ্ধি পাইছে পেট্ৰলৰ মূল্য অসমৰ আটাইতকেইখন জিলাতে চেঞ্চুৰী কবাইছে পেট্ৰলে আপোনাৰ জিলাত বৰ্তমান পেট্ৰলৰ মূল্য কিমানকৈ আপুনি ক্ৰয় কৰে নিশ্চয় কমেণ্ট বক্সত জনাই দিব অসমৰ কোন জিলাত কিমান পেট্ৰলৰ মূল্য আপোনাৰ জিলাত কিমান হয় আপোনালোকে নিশ্চয় কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব আৰু আজিৰ ভিডিঅ' যিমান পাৰে সকলোৱে বেছিকৈ শ্বেয়াৰ কৰি দিব তাৰপিছত অসমবাসী ৰাজক জনসমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ আজি অসমত বাজি উঠিব চাইৰেন দেশত আহিব নেকি সংকটৰ সময় সন্ধিয়া 6:30ৰ লগে লগে হৈ পৰিব অন্ধকাৰত পুৰি যাব গোলাঘাট যুদ্ধৰ চাইৰেন শুনাৰ লগে লগে আপুনি সুৰক্ষিত স্থললৈ যোৱাৰ নিৰ্দেশনা জাৰি কৰিছে লগে লগে অফ কৰিব লাগিব লাইটৰ ছুইচ ৰাস্তা ঘাট ঘৰ দুৱাৰ সকলো কৰিব লাগিব অন্ধকাৰ 2 মিনিট সময় বিপদৰ চাইৰেন ৰৈ বাজিব আৰু তেতিয়াই বন্ধ কৰিব লাগিব লাইট আৰু প্ৰায় 15 মিনিট পিছত একেৰাহে 2 মিনিট বাজিব চাইৰেন আৰু তেতিয়া অন কৰিব লাগিব ছুইচ জৰুৰীকালীন পৰিস্থিতিৰ বাবে সষ্টম প্ৰশাসন গোলাঘাটত আজি ব্ল্যাক আউট ঘোষণা কৰা হৈছে হয় এটা বিগ ব্ৰেকিং নিউজ আহি পৰিছে আজিৰ ভিডিঅ' সকলোৱে শ্বেয়াৰ কৰি জনাই দিব সকলোকে তাৰপিছত অসমবাসী ৰাজক জনসমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ চৰকাৰী প্ৰশিক্ষণ লাভ কৰিবলৈ সাজু কৰক এইকেইবিধ নথিপত্ৰ যদি আপুনি চৰকাৰী কৰৰ বাবে জিঅ'ডিং কৰিছে চৰকাৰী কৰ প্ৰথম কিছু টকা কেতিয়া সোমাই দিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু যিসকলে চৰকাৰী কৰৰ বাবে আবেদন কৰিব পৰা নাই সেইসকলে কি কৰিব চৰকাৰ গঠনৰ পূৰ্বে লাখ বিনামূলীয়া ঘৰৰ বাবে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছিল বৃহৎ ঘোষণা নতুনকৈ 15 লাখ পৰিয়ালক দিয়া হ'ব চৰকাৰী ঘৰ আপুনি চৰকাৰী ঘৰ পোৱা নাই নেকি তেন্তে আপোনাৰ বাবে এটা সোণালী সুযোগ আহি পৰিছে পূৰ্বে 22 লাখ লোকক দিয়া হৈছিল বিনামূলীয়াকৈ চৰকাৰী ঘৰ সামাজিক মাধ্যমত হিমন্ত বিশ্ব শৰ্মাই কৰিছে বৃহৎ ঘোষণা যদিও পূৰ্বে প্ৰশিক্ষণ লাভ কৰা নাছিল এইবাৰ কৰক আপুনি আবেদন আধাৰ কাৰ্ডৰ সহায়তে কৰিব লাগিব KYC এখন ৰঙীন ফটো আৰু আধাৰ কাৰ্ড জমা দিয়াটো বাধ্যতামূলক চিনাক্ত কৰা হ'ব কেঁচাঘৰ থকা ৰাজ্যৰ হিতাধিকাৰী অকল কেঁচাঘৰ থকা হিতাধিকাৰীহে প্ৰদান কৰা হ'ব চৰকাৰী কৰ যদি আপুনি চৰকাৰী কৰৰ বাবে জিঅ'ডিং কৰিছে চৰকাৰী কৰৰ প্ৰথম কিছু টকা কেতিয়া ৰিলিজ কৰা হ'ব নিশ্চয় অলপ পিছত জনাই আছোঁ পৰিয়ালৰ সকলো সদস্যৰে থাকিব লাগিব আধাৰ কাৰ্ড হিতাধিকাৰী থাকিব লাগিব বেংক একাউণ্ট প্ৰয়োজন হ'ব MG এনৰেগাৰ জব কাৰ্ড দুচকীয়া বাহন থাকিলেও পাব আপুনি চৰকাৰী কৰ মাহিলী উপাৰ্জন 15,000 টকা হ'লেও পাব আপুনি চৰকাৰী কৰ 5 একৰ মাটি থাকিলেও পাব আপুনি বিনামূলীয়াকৈ চৰকাৰী কৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই চৰকাৰী কৰক লৈ কৰিছে বৃহৎ ঘোষণা যিসকলে চৰকাৰী কৰ বাবে জিঅ'ডিং কৰিছে অতি শীঘ্ৰে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেবিনেট বৈঠকত কৰিব বৃহৎ ঘোষণা কেতিয়া চৰকাৰী কৰ টকা ৰিলিজ কৰা যায় যেতিয়াই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিব নিশ্চয় সম্পূৰ্ণকৈ জনাই দিম তাৰপিছত অসমবাসী ৰাজক জনসমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ 21 বছৰৰ তলৰ ব্যক্তিক সুৰাৰ দোকানীয়ে বিক্ৰী কৰিব নোৱাৰিব সুৰা হয় সুৰক লৈ SOP জাৰি কৰা হৈছে আহি গ'ল কঠোৰ নিৰ্দেশনা 21 বছৰৰ তলৰ ব্যক্তিক সুৰা বিক্ৰী কৰিলেই হ'ব মহাবিপদ প্ৰতিখন ৱাইন শ্বপত থাকিব আৰক্ষীৰ চকু ধৰা পৰিলেই ৱাইন শ্বপৰ মালিক যাব লাগিব জেললৈ তামিলনাডুৰ মুখ্যমন্ত্ৰী বিজয় থালাপতিয়ে নিৰ্দেশনা জাৰি কৰিছে প্ৰতিখন ৱাইন শ্বপত চলোৱা হ'ব অভিযান আৰু গ্ৰাহকৰ বয়সৰ ওপৰত সন্দেহ হ'লে আধাৰ কাৰ্ড বিচাৰিব পাৰিব নতুন অন্য বৈধ পৰিচয় দেখুৱাব লাগিব ৱাইন শ্বপত আৰু বৈধ পৰিচয় পত্ৰ দিলেহে সুৰাৰ বটল ক্ৰয় কৰিব পাৰিব শীঘ্ৰে সুৰাৰ বিপণী বন্ধ কৰাৰ সময় হেৰা কৰা হ'ব বুলি ঘোষণা কৰিছে 10 বজাৰ পৰিৱৰ্তে নিশা 8 বজাতে বন্ধ কৰিব লাগিব সুৰাৰ বিপণী নিয়ম উলংঘন কৰিলে বিপদ নিশ্চিত ইতিমধ্যে তামিলনাডুত বন্ধ কৰি দিয়া হৈছে 717খনকৈ ৱাইন শ্বপ আৰু সুৰাৰ বিপণীৰ বিৰুদ্ধে একশন মূৰত বিজয় থালাপতিয়ে হয় বিজয় থালাপতিয়ে যিটো মন্তব্য কৰিছে জনতাই কি ক'ব যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট বক্সত জনাই দিব তাৰপিছত অসমবাসী ৰাজক জনসমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ ৰাজপথত বুলডোজাৰ বংগত বিজেপিৰ দয়ানাই সমানাই নীতি গ্ৰহণ কৰিছে যোগী চৰকাৰৰ দৰে বংগত আৰম্ভ হ'ব বুলডোজাৰ ৰাজ এইবাৰ বংগৰ শিলিগুৰিত চলিব বিশাল উচ্ছেদ অভিযান শিলিগুৰিলৈ অনা হৈছে বিশাল সংখ্যক JCB দায়িত্বলৈ পশ্চিমবংগত মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীৰ কঠোৰ পদক্ষেপ অবৈধ নিৰ্মাণৰ বিৰুদ্ধে বিজেপি চৰকাৰ শূন্য সহনশীল নীতি
উচ্ছেদ চলাবলৈ যোৱা লোকক পহুখেদা মুছলমান জনতাৰ উচ্ছেদৰ বিৰুদ্ধে ওলাই আহিল মুছলমান মহিলা নিৰাপত্তা বাহিনী খেদি আহিলে মুছলমান মহিলাই কলকাতাত উচ্ছেদ চলাবলৈ যোৱা ঘূৰাই পঠালে মুছলমান লোকে হয় এটা বিগ ব্ৰেকিং নিউজ আহি পৰিছে আৰু টপচিয়া অঞ্চলতো উচ্ছেদ চলাবলৈ কৈছিল বুলডোজাৰ আৰু এনেকুৱাকৈ তাৰপিছতে পহুখেদা দিয়া হৈছে ৰাজ্যত ভয়ংকৰভাৱে বিজেপিয়ে উচ্ছেদ আৰম্ভ কৰিব আপোনাৰ অঞ্চলত বৰ্তমান পৰিস্থিতি কেনেকুৱা কমেণ্ট কৰি জনাই দিব তাৰ পিছত অসমবাসী ৰাজুক জনসমাৰ পৰৱৰ্তীতে খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ ৰাজ্যৰ মুছলমান সমাজৰ বাবে প্ৰযোজ্য হ'ব নতুন নিয়ম অসমত নাথাকিব পূৰ্বৰ পৰিৱেশ ৰাজ্যৰ মুছলমান সমাজত সলনি হ'ব পূৰ্বৰ সকলো নিয়ম শৰীয়ত আইনৰ মতে নচলিব মুছলমান সমাজ বিবাহ কেৱল কবুল হে বুলি ক'লেই নহ'ব তালাকৰ ক্ষেত্ৰতো তালাক বুলিও ক'লেও নহ'ব হ'ব মহাবিপদ এগৰাকী পত্নী থাকিলে মন গ'লে দ্বিতীয় বিবাহ পাতিব নোৱাৰিব দেশৰ নাগৰিকৰ বাবে উন্মত্ত আইনৰ ব্যৱস্থা বিলুপ্ত হ'ব ধৰ্মজাতি সম্প্ৰদায় বেদে চলি থকা সুকীয়া আইন দেশৰ সংবিধানৰ নিৰ্দেশমৰ্মে নীতি নিয়ম পালন কৰিব লাগিব আৰু দেৱানী বিধিৰ কথাও উল্লেখ আছে অসমত বন্ধ হ'ব লিভ ইন ৰিলেশ্যনশ্বিপ কেৱল এয়াই নহয় বিবাহৰ পূৰ্বে একেলগে বসবাস কৰিব নোৱাৰিব প্ৰেমিক আৰু প্ৰেমিকাই লিভ ইনৰ বাবে হ'ব লাগিব পিতৃ মাতৃ আৰু যাৱতীয় অনুমতি ল'ব লাগিব জনজাতীয় লোকক UCCৰ পৰা বাহিৰত ৰখা হ'ব বুলি ঘোষণা কৰিছে সকলো ধৰ্মৰ ক্ষেত্ৰত বিবাহৰ পঞ্জীয়ন বাধ্যতামূলক UCC বলবৎ হ'লে ৰাজ্যত কোনেও কৰিব নোৱাৰিব বহু বিবাহ সম্পত্তিৰ অধিকাৰৰ ক্ষেত্ৰত পুত্ৰৰ সমানে অধিকাৰ থাকিব কন্যা সন্তানৰ ৰাজ্যত বেদখলকাৰীৰ বিৰুদ্ধে চলিব মহা অভিযান উচ্ছেদৰ মহাযজ্ঞৰ বাবে সাজু হৈছে হিমন্ত বিশ্ব শৰ্মাই শীঘ্ৰে চলিব ৰাজ্যত বুলডোজাৰ একশ্যন ইংগিত দিলে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বন্ধু বান্ধৱীসকল গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগত হৈছে কেইবাটাও ডাঙৰ খবৰ এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব চ' থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'